Good morning. মা আৰু শিশুৰ যতনলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিষয়ত ভিডিঅ' বনাবলৈ ওলাইছোঁ, ব্লগ বনাম। ব্লগটো হৈছে কি, মই যেতিয়া প্ৰেগনেঞ্চি আছিলোঁ তেতিয়া মই ডেলিভাৰীৰ ইমান দিন আগৰ পৰাই মই ঠিক ধৰা হওক মই ছমাহ মানৰ আগৰ পৰাই, ছমাহ মানৰ পিছৰ পৰাই 7 মাহত সোমাইছো যেনিবা, তেতিয়াৰ পৰাই মই কি কৰিছিলোঁ, অকমানকে যিটো ঠাণ্ডা দিনত জন্ম পাব, মই যেতিয়া আমাৰ খুচি আছিলে ফেব্ৰুৱাৰীত জন্ম পাইছিলে, ফেব্ৰুৱাৰী 5 তাৰিখে, ডক্টৰৰ মতে যদি ফেব্ৰুৱাৰীতে জন্ম পোৱা, কিন্তু ডেটৰ ইফাল সিফাল আছিলে বাৰু। কিন্তু মই সেইকাৰণে কি কৰিছিলো, খুচিৰ কাৰণে যিখিনি লাগতিয়াল সামগ্ৰী বা কাপোৰ, সেইটো পেকিং কৰিবলৈ আৰম্ভ কৰিছিলো, আৰু অনলাইনৰ পৰা মগাইছিলো আটাইখিনি, কাৰণ মোৰ হাজবেণ্ডৰ সময় নাই, বিজনেছত ইফালে সিফালে গৈ থাকিব লাগে। সেইকাৰণে, আৰু মই হলো অকলশৰীয়া, আৰু মোৰ ল'ৰা আছিলে তেতিয়া, ল'ৰাক লৈ মই মাৰ্কেটলৈ যাবলৈও নহয়, আৰু মাৰ্কেটত সকলোখিনি, এখন দোকানত সকলোখিনি বস্তু নাপায়। সেইকাৰণে মই কি কৰিছিলো, যিখিনি বস্তু মোৰ প্ৰয়োজন, এখন ডায়েৰীত মই লিখি লৈছিলো কি কি বস্তু লাগে। তাৰপিছত কি হ'ল, মই সকলোখিনি অনলাইনৰ পৰা মগাইছিলো। তাৰ কেনেকেনো কি কি মগাইছিলো বা কি কি মোক লাগে বুলি মই ভাবি লৈছিলো, তাকে মই আপোনালোকক দেখুৱাম, বা কি কি পেকিং কৰিছিলো সেই সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই দেখুৱাম কি কি মই লৈছিলো। ঠাণ্ডা দিনত জন্ম পাব যিহেতু, মই কি কৰিছিলো, প্ৰথমতে এনেকুৱা কাপোৰ 5খন আনিছিলো। মই কমত পাইছিলো, আৰু সেইকাৰণে অনলাইনত এখন এখনকে নাপায়, আৰু ললে আপুনি ল'ব লাগিব। এনে টুপি থকা এনেকুৱা কাপোৰ মই 5খন, বেলেগ বেলেগ কালাৰৰ 5খন পাইছিলো। সেইকাৰণে মই 5খনেই আনিছিলো, কাৰণ মই জানো ঠাণ্ডা দিনত ৰ'দটো এনেকে নোলায়, আৰু ধুই দিলেও, ধুবতো লাগে সৰু পোৱালি কাপোৰ, সেইকাৰণে ধুই দিলেও নুশুকাব। সেইকাৰণে মই 5খন একেলগে লৈছিলো, এনেকুৱা সৰু, কাৰণ তাই চাইজৰে এইটো, যিহেতু তাই সৰু জন্ম পোৱা কেঁচুৱা ন, জিৰ' মান্থৰ, সেইকাৰণে এনেকুৱা কাপোৰ মই 5খন লৈছিলো। সেই তেনেকে আপোনালোকে লৈ ল'ব পাৰে। আৰু মই ভাবিছিলো যে তাই কি হব, যে ঠাণ্ডা দিনত জন্ম পাব, জন্ম পোৱাৰ পিছত তাইক এনেকুৱা কাপোৰ বহুত প্ৰয়োজন হব। কাৰণ কি হয়, মেৰিয়াই ৰাখিবলৈ, এইটো কাপোৰ পিন্ধাই যদি মই মেৰিয়াই ৰাখো, তেতিয়াহ'লে তাই বহুত সকাহ পাব। সেইকাৰণে মই এনেকুৱা কাপোৰ কেইটা মগাইছিলো, এটা, তাৰপিছত এইটো আছিলে 2টা, এইটো আছিলে 3টা, এইটো আছিলে 4টা, এনেকে 4টা, এনেকুৱা 4-5টা মান এনেকুৱা মগাইছিলো। আৰু যিহেতু এতিয়া প্ৰয়োজন নাই, সেইকাৰণে মই এতিয়া বেলেগ বেলেগ বেগত সোমাই ৰাখিছিলো। আজি ভিডিঅ'টো বনাবৰ কাৰণে উলিয়াই ৰাখিছিলো। এনেকুৱা কাপোৰ কি হয়, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কাৰণ কি ধুনীয়াকে হাত ভৰি খিনি সোমাই, আৰু এইখিনি বুটাম থকা আছিলে, গোটেইখিনি বুটামে খুলিব পাৰে আৰু বন্ধ কৰিব পাৰে, টুপিও আছে। এনেকুৱা কাপোৰ বহুতেই প্ৰয়োজন, কাৰণ সৰু বেবী এটা এনেকুৱা কাপোৰ পিন্ধালে, বা কমফৰ্টেবলো হয়, আৰু লগতে বস্তুটো তাই আৰামো পায়। সেইকাৰণে এনেকুৱা কাপোৰ আপোনালোকে লৈ যদি ল'ব পাৰে, আৰু সেইটো আপোনালোকৰ কথা হ'ব। তাৰপিছত আৰু মই কি কৰিছো, যিহেতু তাই মেৰিয়াই ৰাখিবলৈ, বা এনেকুৱা ধৰণৰ হেৰি এটা আনিছিলো, এইটো তাইক সুমুৱাই, এতিয়া টুপি আছে, তাইক সোমাই, ব্লেংকেটৰ নিচিনা হয়, কিন্তু ব্লেংকেট সচৰাচৰ নহয়। আৰু ইয়াতে হ'ল ভৰিকেইখন দিব পাৰি, আৰু এইটো এনেকে ভৰি আছে, ভৰি দিবলৈ, সোমাই ৰাখিবলৈ, আৰু এনেকে দি, আৰু ধুনীয়াকে মেৰাই ৰাখিব পাৰি, এনেকে দি, এনেকে পোৱালিটো এনেকে ৰাখিব পাৰি। কিন্তু এইটো যে এনেকুৱা ধুনীয়া হৈছিলে তেতিয়া তাইৰ সময়ত, কি হয়, হস্পিতেলত যে নাৰ্ছকে যে এইটো বস্তুৱে বেছিকে ব্যৱহাৰ কৰিছিলে। তাই 3 দিন 4 দিন তেওঁলোকে মোক, যিহেতু চিজাৰিং আছিলে, 3 দিন 4 দিন তেওঁলোকে যেতিয়া চব ধুৱাই মেলি বা মুচি মেলি দি দিয়ে, তেতিয়া এনেকুৱা বস্তুৱে, এইটোতে তাইক লৈ আহে মোৰ ওচৰলে, এইটোত সোমোৱাই, তেনেকে বহুতেই আৰাম আছিলে এইটো, আৰু ভিতৰতো গৰমো আছিলে, ধুনীয়া, বৰ ধুনীয়াকে তেওঁলোকে মেৰিয়াই মেলি। আৰু মই কি কৰিছিলোঁ, আৰু তাইক যিহেতু মই ওপৰত পিন্ধা কাপোৰখিনি আপোনালোকক দেখুৱালোঁ, যিখিনি গৰম কাপোৰৰ প্ৰয়োজন সেইখিনি দেখুৱালোঁ। কিন্তু মই কি কৰিছিলোঁ, যে এনেকুৱা তলত পিন্ধাবৰ কাৰণে এনেকুৱা মই গেঞ্জি নিচিনা, এইটো ৰছী, আৰু সৰু সৰু পোৱালীক জানেই ৰছী থকা কাপোৰ পিন্ধাব লাগে, এনেকৈ মই এনেকুৱা
পিয়ৰ কটন হয় আৰু এনেকুৱা কাপোৰ মই কিজানি 6টা 7টামান লৈছিলোঁ এনেকুৱা আৰু এনেকুৱা কাপোৰ মই 6টা 7টামান কিনিছিলোঁ কাৰণ মই 6টা 7টামান মই লগত পেণ্ট কিনা নাছিলোঁ কাৰণ মই জানো যে পেণ্টকেইটা মোৰ বিফল হৈ যাব কাৰণ যিহেতু মই হাফ পেণ্ট পিন্ধাবলৈ নিদিয়ে বা নিপিন্ধাওঁ সেইকাৰণে হাফ পেণ্টটো মোৰ তেতিয়া সেইকাৰণে লোৱা নাছিলোঁ মই খালি এনেকুৱা গেঞ্জি নিচিনা কাপোৰ মই খালি 6টা 7টামান একেলগতে পাইছিলোঁ আৰু সেইকাৰণে তেতিয়া মই সেনেকৈ কিনিছিলোঁ এইকেইটা হ'ল এনেকুৱা গেঞ্জিৰ নিচিনা আৰু তাৰপিছত আৰু কি কৰিছিলোঁ মই ভাবিছিলোঁ এনেকুৱা যিটো বুক খোলা এইটো ৰছীৰ নিচিনা মই এনেকুৱা কাপোৰো কিনিছিলোঁ এনেকুৱা কাপোৰো মই একেলগতে পাইছিলোঁ এইটো কটনৰে হয় এইকাৰণে মই এনেকুৱা ৰছী লগোৱা এনেকুৱা কাপোৰো মই কিজানি 6টা 7টামানেই কিনিছিলোঁ কাৰণ মোৰ ধাৰণা কাৰণ মই এইটো হয়তো পিন্ধাব নিদিবও পাৰে এইটো সেইকাৰণে মই এনেকুৱা কাপোৰ লৈছিলোঁ আৰু এনেকুৱা কাপোৰ ভাল যে বুকৰ এনেকৈ সোমাই মেলি বুকৰ ফালে এনেকৈ ৰছীটো গাঁঠি দিলেই হ'ল তেনেকৈ লৈছিলোঁ তাৰপিছত এনেকৈ 6টা 7টামানে লৈছিলোঁ এনেকুৱা 6টা 7টামান লৈছিলোঁ কিন্তু বহুতেই মোক উপকাৰ দিলে এইকেইটা কাপোৰে তাৰপিছত মই ভাবিছিলোঁ যিহেতু সেইকেইটা হৈ গ'ল কিন্তু মই তাৰপিছত এনেকুৱা হাত দীঘল এনেকুৱা মানে অকণমান গৰম থকা কাৰণ মই যিহেতু এইকেইটা যেনিবা এইটোৰ তলত পিন্ধালোঁ তাৰ ওপৰত এইটো পিন্ধালোঁ কাৰণ তেতিয়া যিহেতু ঠাণ্ডা দিন ইমান ঠাণ্ডা নাছিল তথাপিও ঠাণ্ডা আছিলে আৰু আপোনালোকে জানে সৰু পোৱালি এটা জন্ম পালে কিমান ঠাণ্ডা বা কিমান হেৰি হয় সেইকাৰণে মই এনেকুৱা হাত দীঘল এনেকুৱা বুটাম থকা এনেকুৱা কাপোৰ লৈছিলোঁ কাৰণ মই এইটো যদি তলত পিন্ধাওঁ এইটো তাৰ ওপৰত পিন্ধাই আৰু তেনেকৈ আৰু আছে সেইটো দেখাইছোঁ আৰু এনেকুৱা কাপোৰ এটা তাৰ আকৌ ওপৰত পিন্ধাই আৰু এতিয়া এনেকুৱা চোলা এটা যদি পিন্ধাই দিওঁ তেতিয়াহ'লে তাই আৰাম পাব তেনেকৈ ভাবিয়ে মই সেইখিনি বজাৰ কৰিছিলোঁ এনেকুৱা কাপোৰো লৈছিলোঁ এনেকুৱাও লৈছিলোঁ মই 4-5টামান তাৰপিছত বহুতেই মানে মোক সকাহ দিছিলে এই কাপোৰখিনিয়ে তাৰপিছত এনেকুৱা কাপোৰো লৈছিলোঁ মই দেই 4-5টামানেই লৈছিলোঁ এনেকুৱা কাপোৰৰ লগত পেণ্ট আছিলে লং পেণ্ট কাৰণ লং পেণ্টকেইটা যিহেতু মোৰ প্ৰয়োজন হাফ পেণ্টকেইটা নালাগে কিন্তু লং পেণ্টকেইটা মোৰ প্ৰয়োজন সেইকাৰণে মই এনেকুৱা লং পেণ্ট লৈছিলোঁ একেবাৰে ছেট আছিলে মই ছেট হিচাপে লৈছিলোঁ এনেকৈ আটাইখিনি ছেট আছিলে মোৰ ছেট হিচাপে লৈছিলোঁ আৰু এনেকুৱা মই আপোনাক দেখাইছোঁৱেই তাৰপিছত এনেকুৱা কাপোৰো মই সিমানকেইটাই লৈছিলোঁ 4-5টামান 6টা 7টামান তেনেকৈ কাৰণ ইয়াতকৈ বেছি মই লোৱা নাছিলোঁ কাৰণ মই জানো যে ঠাণ্ডা দিন আৰু ফেব্ৰুৱাৰী ধৰ মাৰ্চলৈকে থাকিব তাৰপিছত গৰমে আহিব সেইকাৰণে মই ইমানখিনিয়ে লৈছিলোঁ কি ইয়াতকৈ বেছি লোৱা নাছিলোঁ আৰু এনেকৈ গুচি গ'ল তাৰপিছত মই আৰু এনেকুৱা কাপোৰো লৈছিলোঁ কাৰণ মই এনেকুৱা কাপোৰ মোৰ বহুতেই ভাল লাগে আৰু এনেকুৱা কাপোৰ মই তেতিয়া যে একেলগতে লৈছিলোঁ কিন্তু মই পিন্ধোৱা নাছিলোঁ তাৰপিছতহে লাহে লাহে পিন্ধিবলৈ আৰম্ভ কৰিছিলোঁ এইটো চাইজ আছে 3 মাহৰ পৰা 6 মাহৰ তেনেকৈ এনেকুৱা কাপোৰো লৈছিলোঁ মই কিন্তু পিন্ধোৱা নাছিলোঁ তেনেকৈ হৈ গ'ল আৰু মই কি কৰিছিলোঁ এনেকুৱা কাপোৰ যেতিয়া অকণমান মানে হেৰি হ'ল নৰ্মেল ঠাণ্ডাটো বেছি ঠাণ্ডাটো গুচি গ'লে নৰ্মেলত পৰিলে তেতিয়া মানে মই এনেকুৱা কাপোৰ আৰু এইটো কটনৰ হয় এনেকুৱা কাপোৰ পিন্ধাই তাইক অকণমান অ'ত ফুৰাবলৈ লৈ যাব পাৰি সেইকাৰণে মই এনেকুৱা কটনৰ কাপোৰ মই 2-3টামান কিনিছিলোঁ এনেকুৱা বুক খোলা এনেকৈ এইটোকে হেৰিখিনি ভৰি সোমাব পৰা আৰু এটা হাত এনেকৈ মানে বুটাম মাৰিব পৰা কাপোৰ এনেকৈ মই 3টামানহে কিনিছিলোঁ 3-4টামানে কিনিছিলোঁ এনেকুৱা তাৰপিছত তেনেকৈ গুচি গ'ল আৰু এইটোও আছিলে দেই লগত তাৰ লগতে গৰম কাপোৰৰ এনেকৈ ভৰি সোমাব এনেকৈ এইকেইটা কাপোৰে মোক বহুতেই সকাহ দিছিলে আৰু লগতে মই এনেকুৱা মানে এইটো কি বুলি কয় লং কোট বুলি কয় ডাইপাৰ বুলি কয় এনেকুৱা মই যিহেতু মই চিলাব নোৱাৰোঁ কিছুমানে চিলাই লৈ লয় কিন্তু মই অনলাইনৰ পৰা মগাইছিলোঁ এনেকুৱা মগাইছিলোঁ তাৰপিছত আৰু লগতে এনেকুৱা মগাইছিলোঁ এনেকুৱা মানে এইটো স্পঞ্জ আছে অকণমান এইটো এনেকুৱা স্পঞ্জৰ এনেকুৱা মই লং কোট মগাইছিলোঁ বহুতকেইটা বহুতে মোক এইখিনি বস্তু মোক বহুত সকাহ দিলে কাৰণ যিহেতু তেতিয়া তাই মানে কি পেচাব কৰিয়ে থাকে এইখিনি বস্তুৱে মোক বহুতেই সকাহ দিলে কাৰণ সিহঁতৰ পেচাব বেছিকৈ নকৰে ন অকণহে কৰে সেইকাৰণে মই এইখিনিয়ে বিশেষকৈ এইটোতকৈও মই এইটো বস্তু বহুতেই ভাল পাইছিলোঁ আপোনালোকে তেনেকুৱা বস্তু ল'ব পাৰে এইটো বস্তু ইয়াতে আছে স্পঞ্জ আছে অকণমান এই স্পঞ্জৰ এইখিনি বস্তু মোৰ এইটো লং কোটে মোক বহুতেই সকাহ দিছিলে এনেকুৱা লং কোট আছে এটা আছে বাকীখিনি মই এটা নে 2টা আছে এনেকুৱা বাকীখিনি মই ভিতৰত সোমোৱাই ৰাখিছিলোঁ একদম বিচাৰিব লাগিব ক'ত আছে ভিডিঅ' বনাবলৈ খালি মই 3-4টামানহে উলিয়াই দিছোঁ আৰু এইখিনি বস্তু মোক বহুতেই সকাহ দিছিলে সেইটো
লং মোজা একদম মই ডাঙৰ যেতিয়ালৈকে তাই কিমান হয় 3-4 মাহ 5 মাহ 6 মাহ এইখিনি 6 মাহ হ'লেও মই পিন্ধাইছিলোঁ কাৰণ তাই কাটিছিলে তাই ইমান শকত নাছিলে তাই আছিলে কিন্তু ইমানো নহয় সেইকাৰণে ধুনীয়াকৈ কাটিছিলে সেইটো এছ চাইজ লিখা আছে এইটো বহুতেই মোক সকাহ দিছিলে এইখিনি বস্তু আপোনালোকে ল'লে ল'ব পাৰে কিন্তু তাৰপিছত আছিলে কি মই ভৰিৰ মোজা মই বিচাৰি এনেকৈ ভৰিৰ মোজা কেইটামান কিনিছিলোঁ লগতে ভৰিৰ মোজাৰ লগতে এনেকুৱা হাত মোজাও আহিছিলে আৰু এইটো হ'ল ভৰিৰ মোজা এনেকুৱা মই 3-4যোৰমান 5যোৰমান এনেকৈ কিনিছিলোঁ লগতে হাত মোজাও আছিলে এইখিনি মই পেকিং কৰিছিলোঁ পেকিং কৰাৰ আগতে মই ধুই লৈছিলোঁ আৰু মোৰ সেইকেইটা সেনেকুৱা ভৰিৰ মোজাটো লৈছিলোঁৱে আৰু এনেকুৱা মোজাও আনিছিলোঁ কাৰণ মই গম পাইছিলোঁ যে যদি বেছি ঠাণ্ডা হয় এইকেইটা হ'ল কটনৰ মোজা এইটো ইমান আৰাম নিদিব কিন্তু এনেই ধৰ পোৱালিটো নতুনকৈ জন্ম পাইছে পোৱালিটো দুখ নাপাবৰ কাৰণেহে এইটো পিন্ধোৱা হয় কিন্তু এইটো ইমান মানে গৰম নহয় এইটো কটন হয় সেইকাৰণে গৰম নহয় কিন্তু এইটো মোজা অকণমান গৰম আছিলে কিন্তু এইটো মোজা বহুত কমফৰ্টেবল আছিলে কাৰণ এইটো বস্তু যে ইলাষ্টিকটো মানে ইমান হেৰি নহয় মানে হাৰ্ড নাই সেইকাৰণে মানে এইটো ধুনীয়া আৰু এইটো বহুতেই ভাল আছিলে এইটো এনেকুৱা মোজাও আপোনালোকে কেইযোৰমান কিনি ল'ব কাৰণ বহুতেই হেৰি কৰিব আৰু লগতে এই টুপিও আছিলে দেই কেইটামান টুপিও লৈ লৈছিলোঁ মই এনেকুৱা টুপিও লৈ লৈছিলোঁ মই 4-5টামান টুপি লৈ লৈছিলোঁ এনেকুৱা টুপিকেইটাই মোক বহুত আৰাম দিছিলে কাৰণ তেতিয়া তাই টুপি বহুত প্ৰয়োজন কাৰণ কাণে চানে যাতে বতাহ নালাগে তেনেকৈ টুপিকেইটা বহুত প্ৰয়োজন তাৰপিছত এইখিনি হৈ গ'ল তাৰপিছত মই কি কৰিছিলোঁ ডাঙৰ কাপোৰ এখন লৈ লৈছোঁ এনেকুৱা কাপোৰ এখন ডাঙৰ কাপোৰ এখনো লৈ লৈছিলোঁ কাৰণ লাগিব বুলি এনেকৈ লৈ লৈছিলোঁ কিন্তু লাগিছে এতিয়া মিছা কথা নকওঁ তাৰপিছত আপোনালোকৰ সেনেকুৱা হৈ গ'ল তাৰপিছত মই হাৰ্গিছ লৈ লৈছিলোঁ হাৰ্গিছৰ নিউবৰ্ণ বেবী চাইজৰ আহে আপোনালোকে ডাইপাৰ নিউবৰ্ণ বেবী চাইজৰ আহে আপোনালোকে সেইটো নিউবৰ্ণ বেবী চাইজৰটো অৰ্ডাৰ কৰি ল'ব পাৰে দোকানৰ পৰা মঙ্গাই ল'ব পাৰে তেনেকৈ আপোনালোকে সেইটো বেগ পেকিং কৰোঁতে লগতে লৈ যাব কাৰণ লৈ গ'লে আপোনালোকৰ বহুত আৰাম দিব কাৰণ মোৰ বেবীৰ ডাইপাৰেৰে বহুতকেইটা বেবীয়ে পিন্ধাইছে পিছত মোক আকৌ সেইকেইটা ৰিটাৰ্ণ কৰি দিছে দেই নাৰ্ছকেইজনীয়ে কৈছে যে আপোনাৰ ডাইপাৰকেইটা ব্যৱহাৰ কৰিছোঁ আপোনাক আকৌ আমি ৰিটাৰ্ণ দি দিম তেওঁলোকে যেতিয়া আনিব তেতিয়া আপোনাৰ বেবীক মই পিন্ধাই দিম নহ'লে আপোনাক হ'লেও দি দিম মই কৈছোঁ একো কথা নাই নালাগে বুলি ক'লোঁ তথাপিও সিহঁতে দি দিছে কিন্তু নালাগে বুলি কৈছিলোঁ প্ৰথমতে তাতে দি দিছে মই কি কৰিম তাৰপিছত তেনেকুৱা এইটো আপোনালোকে ডাইপাৰ ল'বই ল'ব আৰু লগতে এনেকুৱা স্কুইপছৰ পেকেট আপোনালোকে এটা লগত লৈ গ'লেই হ'ল মই ইয়াৰে 3-4টামান মই আনি থৈছোঁ কাৰণ একেলগতে গোটেইখিনি বস্তু মই বজাৰ কৰিছিলোঁ সেইকাৰণে মই কি কৰিছোঁ এটাহে লগত লৈ গৈছোঁ আৰু এই বস্তুটোতে সেই নাৰ্ছকেইজনীয়ে কি ধুনীয়াকৈ গাটো মোহাৰি বা ইয়াতে লিখা আছে দেই মুখতো ব্যৱহাৰ কৰিব পাৰি যিটো মুখত ব্যৱহাৰ কৰিব পাৰি সেইটোহে সিহঁতে কৰে আৰু যিটো নোৱাৰি সেইটো নকৰে কাৰণ লেট্ৰিন চেট্ৰিন কৰিলে সিহঁতে এইটো দি মুচি দিয়ে আৰু মোৰ এইটো মুখতো ব্যৱহাৰ কৰিব পাৰি সেইকাৰণে মুখতো সিহঁতে ব্যৱহাৰ কৰিছে এনেই সিহঁতে আৰু এটা কথা মই ধুতি কাপোৰো লগত লৈ গৈছিলোঁ কাৰণ মোৰ ধুতি কাপোৰ মই লাগিব বুলি মই ইমান ভবা নাছিলোঁ কিন্তু ধুতি কাপোৰ মোৰ বহুত প্ৰয়োজন হৈছে পাৰিলে আপোনালোকে ধুতি কাপোৰ লৈ যাব কোমল এনেকৈ সেইটো বহুত প্ৰয়োজন আৰু তাৰ লগতে মই পেকিং কৰিছিলোঁ মোৰ নাইটি এটা নাইটিৰ পিছত প্ৰয়োজন হ'ল মই এটাহে লৈ গৈছিলোঁ মানে বেবী কাপোৰ ভৰাওঁতে মোৰ কাপোৰখিনি থাকিলেই সেইকাৰণে মই কি কৰিছিলোঁ নাইটি এটাহে লৈ গৈছিলোঁ পিছত আকৌ কিনিব লগা হ'ল আৰু এটা বস্তু আপোনালোকক কৈ থওঁ যে আপোনালোকৰ কাৰণে পেটিকোট অৱশ্যে ল'ব কাৰণ পেটিকোটটো বহুতেই জৰুৰী বস্তু কাৰণ বেবীৰ বস্তুখিনি আপোনালোকে ভৰালেই কিন্তু আপোনালোকৰ কাৰণে পেটিকোটটো লৈ ল'ব মোৰ পেটিকোট নিয়া নাছিলোঁ কিন্তু মোৰ যি অৱস্থা হৈছে পেটিকোট নোহোৱাৰ কাৰণে সেইকাৰণে আপোনালোকে পেটিকোট ল'ব আৰু যদি মোৰ এই পেকিংটো ভাল পায় বা আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় বা ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব মোক জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ থেংক ইউ